আপুনি ভাবেনে সেই পাত অস্ত্ৰই কেৱল শত্ৰুকেই মাৰিব? শত্ৰুটো দূৰৰ কথা, শত্ৰু নিধন কৰাৰ আগতে নিজে মৰিব, নিজৰ ঘৰৰ মানুহক মাৰিব, নিজৰ গাঁৱৰ মানুহক মাৰিব, নিজে লাগি শেষ হ'ব, বৰঞ্চ জাতিটো কলংকিত হ'ব। যে চাণক্যৰ দৰে আমি নীতি কিয় ল'ব নোৱাৰো? আপোনাক আমি চাণক্যৰ দৰে ৰাজনৈতিকভাৱে পৰিপক্ক বুলি ভাবো, অন্ততঃ অসমত। গতিকে চাণক্যই আলেকজেণ্ডাৰৰ দৰে বৃহৎ সেনানী, যি সেনানীক কোনেও কতো পৃথিৱীত পৰাস্ত কৰিব নোৱাৰিলে, সেই সেনানীক অস্ত্ৰঘাত নকৰাকে, সংঘৰ্ষ নকৰাকে, যুদ্ধ নকৰাকে কেৱল মন, মগজু আৰু বুদ্ধিৰে পৰাজিত কৰি পঠিয়াই দিলে। তাৰ কাৰণে কি কৰিলে আপুনি জানে? অসম কেবিনেটৰ সিদ্ধান্ত, অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যোৱাকালি অসম কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে স্পৰ্শকাতৰ অঞ্চলবিলাকত, তেওঁ কৈছে ধুবুৰী, নগাঁও, বৰপেটা, মানকাছৰ এনেকুৱা ঠাইবিলাকত খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ কাৰণে আগ্নেয়াস্ত্ৰ অনুমোদন কৰিব বা আগ্নেয়াস্ত্ৰ তেওঁলোকে প্ৰদান কৰিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমি খিলঞ্জীয়াৰ সুৰক্ষা বিচাৰো, আমি হিন্দুৰ প্ৰতিটো ক্ষেত্ৰত সুৰক্ষা আমি বিচাৰো, কিন্তু এই সিদ্ধান্তটো ক'ৰবাত কিন্তু আত্মঘাতী সিদ্ধান্ত। এই সিদ্ধান্তই কেৱল আমাৰ সমাজখনকেই নহয়, আপোনাকো ব্যক্তিগতভাৱে ক্ষতি কৰিব, আপোনাৰ ৰাজনৈতিক জীৱনতো ক্ষতি কৰিব। আপুনি যি ধৰণে সৰ্বভাৰতত এটা চিনাকি আপুনি দিবলৈ সক্ষম হৈছে, আপুনি যি কষ্ট কৰি পেলাই আপোনাৰ এটা চিনাকি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে, তাতো ক্ষতি কৰিব। কাৰণ ক'ৰবাত যেন মুকলিকে আমি সন্ত্ৰাসবাদ, ক'ৰবাত যেন মুকলিকে আমি হত্যা হিংসাটোক এনকাৰেজ কৰিব খুজিছো। ইয়াৰ পৰা কেইবাটাও কথা হ'ব পাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি মোক বেয়া নাপাব, কাৰণ মই আপোনাৰ শুভচিন্তক, আৰু সেইকাৰণে বেয়াটো যেতিয়া দেখিছো ক'ৰবাত ভুল সিদ্ধান্ত যেন হৈছে, সেই কথাটো আমি কঠোৰভাৱে সমালোচনা কৰিছো, আৰু আপুনি যেতিয়া ভাল সিদ্ধান্ত লৈছে তাক আমি প্ৰশংসা কৰিছো। কিন্তু এতিয়া কথাটো হ'ল, এই সিদ্ধান্ত কিয় আত্মঘাতী সিদ্ধান্ত বুলি আমি ভাবিছো, বা কিয় আপোনাৰ কাৰণেও বেয়া হ'ব বা সামগ্ৰিকভাৱে অসমীয়া সমাজখনৰ কাৰণে, অসমৰ কাৰণে ক্ষতিকাৰক হ'ব বুলি কিয় ভাবিছো, সেই কথাখিনি মই আপোনাক ক'ব খুজিছো। প্ৰথম কথা হ'ল, আমাৰ মানুহবিলাক ভয়াতুৰ, 1 নম্বৰ। 2 নম্বৰ কথা, আমাৰ মানুহবিলাক আৱেগিক। 3 নম্বৰ কথা, আমাৰ মানুহবিলাকৰ মাজত কোনো আন্তৰিকতাপূৰ্ণ সম্পৰ্ক নাই। সেয়া আপুনি দেখিছে, সেয়া আপুনি অনুভৱ কৰিবই পাৰে। হাজাৰ বিজাৰটা সংগঠন, এটা সংগঠনত মানুহ থাকি কাম কৰিব নোৱাৰে, দুদিনমান কাম কৰি তাৰ পিছত সেইটো ভাঙি আন এটা সংগঠনলৈ যায়। আমাৰ মানুহবিলাক চকু চৰহা, আমাৰ মানুহবিলাকে আজিও ভালদৰে মোবাইলটোকে ব্যৱহাৰ কৰিবলৈ নিশিকিলে, মোবাইলটোকে ব্যৱহাৰ কৰিব নাজানিলে। মোবাইলটো একমাত্ৰ সামাজিক মাধ্যমত নিজৰ নগ্ন শৰীৰটো দেখুৱাবলৈকে বা অশ্লীল গালিগালাজ কৰিবলৈকে যেন মোবাইলটো আহিল, তেনেকুৱাহে হ'ল। আমাৰ মানুহখিনিয়ে সেইখিনিহে বুজিলে। তাৰ বাহিৰে বেছিভাগ মানুহে মোবাইলটো সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ নিশিকিলে। বিশেষকৈ স্মাৰ্টফোনবোৰ অহাৰ পিছত, সামাজিক মাধ্যমবোৰ অহাৰ পিছত মানুহে মোবাইলটোকে আজি তাৰিখত ডিজিটেলি লিটাৰেট নহ'ল। আজিৰ সময়তো আমাৰ সমাজখন ডিজিটেলি লিটাৰেট নহ'ল, যিটো আমি কৰিব নোৱাৰিলো। তাৰ পিছত যদি আমি হাতে হাতে আগ্নেয়াস্ত্ৰ দিওঁ, ক'ৰবাত এই কথাটোৱে আমাৰ মাজতেই খকা খুন্দা লগাব, আমাৰ মাজতেই তেজৰ নৈ বোৱাব। কাৰণ কৈছো নহয়, আমি মানুহখিনি কেতিয়াও একত্ৰিত হ'বলৈ শিকা নাই। আমি মানুহখিনিয়ে কেতিয়াও শত্ৰুৰ বিপক্ষে কি যুঁজিম, আমাৰ মাজত অশেষ বদন, গাঁৱে গাঁৱে ঠায়ে ঠায়ে বদন আমাৰ গোটেই সমাজখনৰ মাজত। গতিকে তেনেকুৱা এজন ব্যক্তিয়ে আমাৰ মাজত লগাই আমাকেই শেষ কৰি পেলাব। আপুনি যি শত্ৰুৰ পৰা, যি আততায়ী অসুৰৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ যি অস্ত্ৰ প্ৰদান কৰিব খুজিছে, যি অস্ত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে, আমি বুজি পাইছো। আপোনাৰ চিন্তা, আপোনাৰ উদ্ৰেক আমি নিশ্চিতভাৱে উপলব্ধি কৰিব পাৰিছো, কাৰণ সেই কথাবোৰ আজি অত বছৰে আমি কৈ আছো। কিন্তু এই কথাটোৱে যেতিয়া আমাৰ সমাজখনক, আমাৰ যিখন সমাজ, আজি চাবচোন, কভিডৰ পিছত এইখন সমাজত মানসিক বিকাৰগ্ৰস্ত লোকৰ সংখ্যা বাঢ়িছে। আজি হতাশ হৈছে, ল'ৰা ছোৱালীবোৰ যে মাতৃ পৰ্যন্ত ধৰ্ষণ কৰিবলৈ এৰি দিয়া নাই। তেনেকুৱা এখন সমাজ যেতিয়া বিপৰ্যয় মুখলৈ গৈছে, সেইখন সমাজৰ হাতত যদি আপুনি অস্ত্ৰ তুলি দিয়ে, আপুনি ভাবেনে সেই পাত অস্ত্ৰই কেৱল শত্ৰুকেই মাৰিব? শত্ৰুটো দূৰৰ কথা, শত্ৰু নিধন কৰাৰ আগতে নিজে মৰিব, নিজৰ ঘৰৰ মানুহক মাৰিব, নিজৰ গাঁৱৰ মানুহক মাৰিব, নিজে লাগি শেষ হ'ব, বৰঞ্চ জাতিটো কলংকিত হ'ব। তদুপৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়, এই সিদ্ধান্তটোৱে ক'ৰবাত
পুনৰ যেন অস্ত্ৰধাৰী সেই শক্তিবোৰক অপশক্তিবোৰক সাহস দিব, অস্ত্ৰধাৰী সেই অপশক্তিবোৰক প্ৰেৰণা যোগাব, অস্ত্ৰধাৰী সেই অপশক্তিবোৰক ইন্ধন যোগাব। আজি আপুনি যাৰ বিৰুদ্ধে যুঁজ কৰিবলৈ অস্ত্ৰ দিয়াৰ কথা কৈছে তেওঁলোকে সুবিধা ল'ব, তেওঁলোকে চ'কল্ড, তেওঁলোকে ভুৱা শান্তিৰ বাণী বিলাবলৈ আৰম্ভ কৰিব। তেওঁলোকে ক'ব চা আমি শান্তিপ্ৰিয়, য'ত তেওঁলোক নহয়, তেওঁলোক ধুৰন্ধৰ, তেওঁলোক অসুৰ, তেওঁলোক আততায়ী। কিন্তু এই সিদ্ধান্তৰ পিছত তেওঁলোকে ক'ব যে আমাক মাৰিবলৈ এই ধৰণৰ ষড়যন্ত্ৰ কৰা হৈছে, আমাক হত্যা কৰাৰ প্ৰক্ৰিয়া কৰা হৈছে, বা কোনোবাই কৈয়ে দিব তেওঁলোকে নিজেই নিজক মাৰিব। তাৰ পিছত ক'ব যে ওচৰত থকা খিলঞ্জীয়া মানুহখিনিয়ে, হিন্দু মানুহখিনিয়ে, অসমীয়া মানুহখিনিয়ে আমাক মাৰিলে, তেওঁলোকে নিজেই নিজৰ ঘৰত জুই লগাই দিব। তাৰ পৰা ক'ব যে তেওঁলোকৰ হাতত এইবোৰ অস্ত্ৰ আছে, তেওঁলোকে আমাক এই ধৰণে অত্যাচাৰ কৰিছে। তেওঁলোক ইমান অসুৰ, ইমান আততায়ী, দেখিলে তেওঁলোকৰ চুকে চুকে কোনে কোনে তেওঁলোকৰ উপাসনা পদ্ধতিটো আগ্নেয়াস্ত্ৰ ভৰ্তি হৈ থাকিল। কোনোদিন তেওঁলোকে মুখেৰে নকলে, তেওঁলোকে সদায় মুখেৰে শান্তিৰ বাণী বিলাই থাকিল। কিন্তু আমি যদি মুকলিকে কওঁ তেওঁলোকে এইটোক কিন্তু তেওঁলোকৰ ব্যৱহাৰৰ কাৰণে, তেওঁলোকৰ নিজৰ শক্তি বৃদ্ধিৰ কাৰণে পুনৰ প্ৰয়োগ কৰিব এই কথা বতৰাবোৰ। মানে মুখ্যমন্ত্ৰী মহোদয়, আপুনি ৰাজনৈতিকভাৱে আমাতকৈ যথেষ্ট শক্তিশালী, আপোনাৰ ৰাজনৈতিক মেচিউৰিটিত আমি প্ৰশ্ন কৰিব নোৱাৰো। কিন্তু বিশ্ব মানৱে যদি এই প্ৰসংগটো উঠে যে অসমৰ মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ সিদ্ধান্ত দিছে যে তাত থকা সেইসকল ব্যক্তিক হত্যা কৰিবলৈ, নিধন কৰিবলৈ, তেনেকেই ওলাব মাননীয় মুখ্যমন্ত্ৰী মহোদয়, তেতিয়া বিশ্বই কিন্তু আপোনাক প্ৰশ্ন কৰিব যে আপুনি এইটো কি ক'ব খুজিছে। আপুনি য'ত আমি টেৰৰিজিম নষ্ট কৰিব খুজিছো, আপুনি সাধাৰণ মানুহৰ হাতত দি আপুনি নিয়ন্ত্ৰণ কৰিব পাৰিবনে? সাধাৰণ মানুহ এজনৰ হাতত অস্ত্ৰ পোৱাৰ লগে লগে আপুনি তেওঁক কি ধৰণে নিয়ন্ত্ৰণ কৰিব? আপোনাকেই গুলিয়াই দিব। তেতিয়া আপুনি কি কৰিব? কাৰ কথা শুনিব? কোনেও কাৰো কথা নুশুনা হ'ব। এনেও এইখন কাকো নোপোচে। বাইক নিদিয়াৰ কাৰণে মাক বাপেকক মাৰি দিছে, কাটি পেলাইছে। অস্ত্ৰ পোৱাৰ পিছত কি হ'ব পাৰে এইখন সমাজ? আপুনি নিজেই ভাবকচোন এবাৰ, নিজে অনুভৱ কৰক। তাতকে সেই ঠাইবোৰত আৰক্ষী আউটপোষ্ট খুলি দিয়ক, পেট্ৰল পোষ্ট দি দিয়ক, পেৰামিলিটাৰী ফ'ৰ্চ ডিপ্লয় কৰি দিয়ক, আৰু পেৰামিলিটাৰী ফ'ৰ্চক বা আৰক্ষীক মুক্ত মনে সিদ্ধান্ত ল'বলৈ দি দিয়া হওক। য'ত দেখিছে খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ হৈছে, কোনো এফআইআৰ কথা নাই, ডাইৰেক্ট এনকাউণ্টাৰ কৰিবলৈ সিদ্ধান্ত দি দিব লাগে, তেওঁলোকক ডাইৰেক্ট এনকাউণ্টাৰ কৰাৰ ক্ষমতা দি দিব লাগে। মই ভাবোঁ সেই কথাটোৱেহে বেছি আপোনাৰ উদ্দেশ্য সফল কৰিব। কাৰণ পেৰামিলিটাৰী ফ'ৰ্চসকল হৈছে ট্ৰেইন মিলিটাৰী। তেওঁলোকে বুজি পায় অস্ত্ৰটো কেতিয়া, ক'ত, কি ধৰণে প্ৰয়োগ কৰিব লাগিব। কিন্তু আমাৰবিলাকক যদি আপুনি দি দিয়ে, কৈছো নহয়, বেলেগক কি মাৰিব, প্ৰথমে নিজক মাৰিব, নিজৰ ঘৰৰ মানুহক মাৰিব, গাঁৱৰ মানুহক মাৰিব, তাৰপিছত ক'ত বাকী থাকিব। ইয়াতে এটা কথা আপুনি ক'ব পাৰে যে আমাৰ ঘৰ এখনত কিমান অস্ত্ৰ শস্ত্ৰ আছে। আপুনি ভাবকচোন, দাখন, কটাৰীখন, কুঠাৰখন, চিপৰাংখন, কোৰখনকে আৰম্ভ কৰি কিমান অস্ত্ৰ শস্ত্ৰ আছে। এইবোৰ সঠিক সময়ত যদি আমি প্ৰয়োগ কৰিব পাৰোঁ, তাতকে বেলেগ অস্ত্ৰ আমাক লাগে নেকি? আমাৰ মনত যিটো ভয় আছে যে আমাক সিহঁতে মাৰিব, আমাক সিহঁতে খেদি আহিব, আমি কিয় খেদি যাব পৰা নাই? আমাৰ মনলৈ সেই সাহসটো কিয় আহিব পৰা নাই? কোনোবাই খেদি আহিলে আমি পলাওঁ কিয়? আমাৰ আগ্নেয়াস্ত্ৰৰ কি প্ৰয়োজন আছে? আমাৰ মনত যদি সাহস থাকে, মই আজি কৈছোৱেই, আকৌ কওঁ আপোনালোকক যে চাণক্যৰ দৰে আমি নীতি কিয় ল'ব নোৱাৰো? আপোনাক আমি চাণক্যৰ দৰে ৰাজনৈতিকভাৱে পৰিপক্ক বুলি ভাবোঁ, অন্ততঃ অসমত। গতিকে চাণক্যই আলেকজেণ্ডাৰৰ দৰে বৃহৎ সেনানী, যি সেনানীক কোনেও ক'তো পৃথিৱীত পৰাস্ত কৰিব নোৱাৰিলে, সেই সেনানীক অস্ত্ৰঘাত নকৰাকে, সংঘৰ্ষ নকৰাকে, যুদ্ধ নকৰাকে, কেৱল মন, মগজু আৰু বুদ্ধিৰে পৰাজিত কৰি পঠিয়াই দিলে। তাৰ কাৰণে কি কৰিলে আপুনি জানে? তেনেকুৱা কিছু প্ৰক্ৰিয়া আমি কৰিব লাগিব, তেনেকুৱা কিছু প্ৰক্ৰিয়া আমি কৰিব পাৰোঁ। আমি সেইবোৰ ভাবি থৈছোঁ। আপুনি যদি বিচাৰে, আপুনি যদি আগ্ৰহ কৰে, আপোনাৰ আগত আমি সেই কথাবোৰ উপস্থাপন কৰিব পাৰোঁ। কিন্তু সেই কথাবোৰ ৰাজহুৱাকৈ, সমজুৱাকৈ উপস্থাপন কৰিব নোৱাৰি। চাণক্যই কি কি নীতি অৱলম্বন কৰিছিলে, কি কি কৌশল অৱলম্বন কৰিছিলে, মই ভাবোঁ সেই কথাটোহে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি বিবেচনা কৰাটো উচিত। কাৰণ আমাক বেকফায়াৰ কৰিব, সমাজখন নষ্ট কৰিব। ক'ৰবাত এই যিটো শান্তিপ্ৰিয় অসমীয়া, শান্তিপ্ৰিয় সনাতন, শান্তি অহিংসা পৰম ধৰ্ম, আমি ধৰ্ম ৰক্ষাৰ কাৰণে অস্ত্ৰ তুলি ল'ব লাগে নহয়। অস্ত্ৰ আমাৰ হাততে আছে, দাখন, কুঠাৰখন, নহয়। এতিয়া ক'ব তেওঁলোকৰ হাততো আগ্নেয়াস্ত্ৰ আছে, মাৰণাস্ত্ৰ আছে, তেওঁলোকে যদি সেইবোৰ লৈ আহে, যদি তেওঁলোকৰ হাতত সেইবোৰ আছে, কেনেকৈ আছে, কোনে দিলে? আপুনিতো, মইতো অনুজ্ঞাপত্ৰ দিয়া নাই, অসম চৰকাৰেতো তেওঁলোকক ৰাখিবলৈ অনুজ্ঞাপত্ৰ দিয়া নাই। তেওঁলোকক কিয় মাৰি পেলোৱা হোৱা নাই? তেওঁলোকক কিয় কৰায়ত্ব কৰা হোৱা নাই? তেওঁলোকৰ ওপৰত কিয় উচিত ব্যৱস্থা ল'ব পৰা নাই? আপুনি আৰক্ষীক কওক, পেৰামিলিটাৰী ফ'ৰ্চ CRPF নিয়োজিত কৰি দিয়ক, এফালৰ পৰা গুলিয়াই যাবলৈ দিয়ক য'ত অস্ত্ৰ আছে। গতিকে
এই সিদ্ধান্তই ক'ৰবাত কিন্তু আপোনাৰ গৃহ বিভাগকো জগৰীয়া কৰিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়। গতিকে আমি আপোনাক দক্ষ বুলি বিশ্বাস কৰোঁ, আমি জানো কিছু আপোনাৰ আৰু যিটো উদ্ৰেক আপোনাৰ মনত হৈছে সেইটোও বুজি পাইছোঁ, কিন্তু তাৰ মানে সাধাৰণ মানুহৰ হাতত অস্ত্ৰ তুলি দিয়াটো শুদ্ধ সিদ্ধান্ত হ'ব বুলি আমি ভবা নাই। এই সিদ্ধান্ত পুনৰ বিবেচনা কৰক আপোনাৰ ভালৰ কাৰণে। বিশ্ব মানৱ সভ্যতাৰ মাজত অসমীয়া জাতিটো শক্তিশালীভাৱে, খিলঞ্জীয়াখিনি শক্তিশালীভাৱে জীয়াই থাকিবলৈ ভিতৰৰ পৰা শক্তিশালী কৰিবলৈ আপুনি চেষ্টা কৰক। এইখিনি আহ্বান থাকিলে ভালে কুশলে থাকক, সকলো ভালে থাকক। মানে মুখ্যমন্ত্ৰী মহোদয় অসন্তোষ নকৰিব, বেয়া নাপাব, মনৰ কথাখিনি কৈছোঁ। আৰু যদি কিছু কৌশলগত কথা আছে যদি আপুনি বিচাৰে আপোনাক জনাবলৈ পালে সুখী হ'ম। নমস্কাৰ।